আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ টিচাৰজনে কৈ আছিল এইবাৰ অংকত কিমান পালা পিছে? তেতিয়া পথকে মাত দিছিল 100। পুনৰ টিচাৰজনে কৈছিল আৰু এডভান্সত? তেতিয়া পুনৰ পথকে কৈছিল অলপ বেয়া হৈছে ছাৰ, 98 পাইছোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰদালি মনতে ভাবি কৈ আছিল চব চাচোন তাৰ উস্তাদি চব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মাকে কৈ আছিল অকল ভাল নম্বৰে তোক ভাল মানুহ নবনাই নহয়। তেতিয়া ল'ৰাজনে কৈছিল বেয়া মানুহ হ'বলৈ মই এনেকুৱা কি বেয়া কাম কৰিলোঁ? প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱিকাই পিষ্টলটো ৰদালি পিনে কৰি আছিল আৰু তাৰে পিছতে শাহুৱেৰ পিনে কৰিছিলে আৰু আমি প্ৰমৰ শেষত দেখিবলৈ পাইছোঁ শাহুৱে গুলি মাৰি দিছিলে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।